আকৌ ৰাজপথত আছু আকৌ কাৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ কাৰ অধিসূচনাৰ প্ৰতিলিপি দাহ কৰিলে আছুৱে অসম চুক্তি ৰূপায়ণ কৰক বিদেশীৰ বুজা অসমে নলয় অসম চৰকাৰ হাই হাই হিমন্ত বিশ্ব হুঁচিয়াৰ এনেধৰণৰ সত্যহতে চলি অহা শ্লোগানেৰে প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰে কা বলবৎ কৰি নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ প্ৰতিলিপি দাহ কৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাই অতি শীঘ্ৰে চৰকাৰক অধিসূচনা প্ৰত্যাহাৰৰ দাবী সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি স্থিত শ্বহীদ ভৱনৰ সন্মুখত অসম চৰকাৰে কা বলবৎ কৰি 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ যি অধিসূচনা জাৰি কৰিছে তাৰ প্ৰতিবাদত আজি অধিসূচনা প্ৰত্যাহাৰ কৰাৰ দাবী তোলে কা বলবৎ কৰাৰ পিছত 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা যি শৰণাৰ্থী আছে তেওঁলোকক বিদেশী ন্যায়াধিকৰণ নপঠিয়াবলৈ যিয়ে অসম চৰকাৰে এটা ৰণকৌশল তৈয়াৰ কৰিছে আৰু এটা কূটনীতি তৈয়াৰ কৰি পেলাই অসমৰ মানুহক জাতীয় সত্তাটোক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিত এই সদৰত আজি আমি প্ৰতিবাদ দি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা স্পষ্ট কৰিছোঁ যে অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব আৰু অসমত এটা কথা স্পষ্ট অসম চুক্তিৰ আধাৰত 1971 চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানে হওক অসম এৰি যাবই লাগিব এই কথাটো একদম আজিয়ে কৈ সকীয়াই দিছোঁ অসম চৰকাৰক যাতে এই আইন বলবৎ জাননীখন অচিৰে উঠাই ল'ব লাগিব আৰু জাননীখন উঠাই লৈ তেওঁলোকে প্ৰত্যাহাৰ কৰি বিদেশীসকলক চিনাক্ত কৰি কিন্তু বিতৰণ কৰিবই লাগিব এইটো আমাৰ দাবী এই আইন যদি তেওঁলোকে অসম চৰকাৰ যদি এই আইন প্ৰত্যাহাৰ নকৰে আজি ইয়াৰ পৰা আমি কঠোৰভাৱে সকিয়নি দিছোঁ আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি বিশ্বনাথৰ ৰাইজক লৈ পেলাই কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ইপিনে কাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিও কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত অসমীয়া জাতিৰ জাতীয় সহমতক উপেক্ষা কৰি বিজেপি RSSৰ হিন্দুত্ববাদী এজেণ্ডা পূৰণ কৰাৰ স্বাৰ্থত এই নাগৰিকত্ব বিলখন আনিছে বুলি দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ স্পষ্ট ঘোষণা সকলো প্ৰকাৰৰ পন্থা অৱলম্বন কৰি বিজেপি RSSৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব KMSSে আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত অসমৰ মানুহৰ জাতীয় সহমতক উপেক্ষা কৰি প্ৰতিটো ক্ষেত্ৰতে কেৱল বিজেপি আৰু RSSৰ হিন্দুত্ববাদী এজেণ্ডা ফুলফিল কৰাৰ স্বাৰ্থত হিন্দুত্ববাদৰ ওচৰত অসমীয়া জাতীয়তাবাদক বলি দি এই বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ পৰা আহিব লগা বা ইতিমধ্যে অহা হিন্দু খ্ৰীষ্টিয়ান জৈন শিখ বৌদ্ধ আৰু পাৰ্চী এই 6 ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিল বা আইনখন আনিছে আমি সকলো মানুহে ইয়াৰ বিৰোধিতা কৰিছোঁ আপোনালোক সকলোৱে জানে যে অসমবাসী ৰাইজে জানে যে আমি আদালতত ইয়াৰ বিৰোধিতা কৰিছোঁ ৰাজপথত ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ প্ৰতিনিধিসকলে লোকসভা ৰাজ্যসভা আৰু বিধানসভাতো ইয়াৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে আৰু তাৰ পাছতো তেওঁলোকে অসমৰ মানুহৰ সহমতক উপেক্ষা কৰি এই ধৰণৰ কাম কাজ সময় কৰি আহিছে কিন্তু আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক কওঁ যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো আপোনালোকে যিমান চল চাতুৰি কৌশল নকৰক লাগিলে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আইন কায়ে অসমীয়া জাতিৰ ভাষিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক সকলো ধৰণৰ আমালৈ ভাবুকি কঢ়িয়াই আনিছে আৰু আনিব গতিকে বিদেশীৰ নামত এগৰাকীও ব্যক্তিক আমি কেতিয়াও অসমৰ মাটিত
আমি সমৰ্থন জনাব নোৱাৰোঁ। ইতিমধ্যে অসমৰ 40 লাখ নিবনুৱা, ইতিমধ্যে অসমৰ মানুহৰ কাৰণে অসমত ঠাই নাই। গতিকে হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী যিয়েই নহওক লাগিলে, আনকি আল্লাহ খুদা ভগৱানো যদি অন্য দেশৰ পৰা আহে, অসমৰ মাটিত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু ধাৰাবাহিকভাৱে হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু অসমীয়া মানুহে আমি জীৱন দি হ'লেও নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ বিদেশী জাপি দিয়াৰ বিৰুদ্ধে বিজেপি, RSS আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আমি সকলো প্ৰকাৰৰ যি ধৰণৰ পন্থা প্ৰয়োজন হয় সেই পন্থাৰে আমি আন্দোলন কৰি আগবাঢ়ি যাম। নিশ্চয়কৈ গতানুগতিকতা ৰক্ষা নকৰিলেও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এনেদৰে সময়ে সময়ে সজাগ হৈ আহিছে জাতীয় দল সংগঠনসমূহ। কিন্তু এইবোৰৰ প্ৰতি গুৰুত্ব নিদি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইতিমধ্যে কাখন বলবৎ কৰি বাংলাদেশৰ পৰা অহা বিশেষকৈ হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰি আহিছে বিজেপি চৰকাৰে। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।